ফাইনেলি মোৰলৈও আহি গ'ল এখনি গামোচা আৰু শুভেচ্ছা পত্ৰ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পঠিওৱা শুভেচ্ছা পত্ৰ আৰু গামোচাখনি পাই খুবেই আনন্দিত হৈছোঁ আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ অলেখ শুভকামনা জ্ঞাপন কৰিলোঁ। শোণিতপুৰ জিলাৰ অনুসূচিত জাতিৰ অধ্যক্ষ পবিত্ৰ কুমাৰ ডাঙৰীয়াৰ হাতৰ পৰা এই শুভেচ্ছা পত্ৰখনি গ্ৰহণ কৰিবলৈ পাই নথৈ আনন্দিত আৰু বিশেষ কাৰণত মই বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰাত মই তেখেতৰ হাতৰ পৰাই এই শুভেচ্ছা পত্ৰখনি গ্ৰহণ কৰিলোঁ। এখনি খুব সুন্দৰ শুভেচ্ছা পত্ৰ আছে। মই কেতিয়াবা পঢ়ি শুনাম, এতিয়া বাৰু পঢ়ি নুশুনাওঁ, খুলি চাওঁ, মনটো খুব বেছি আনন্দিত হৈ আছে, উগুল থুগুল লাগিছে চাওঁ কাৰণ আমাৰ সকলোৰে ঘৰত গামোচা আছে নহয়নে, কিন্তু এইখন আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ তৰফৰ পৰা অহা গামোচা। এই গামোচাখনৰ প্ৰতি মৰম আৰু সন্মান যথেষ্ট, গতিকে অকণমান লৈও চালোঁ কেনেকুৱানো লাগিছে বুলি। খুবেই বেছি ভাল লাগিছে আৰু এই সকলোকেইটা প্ৰশংসা পত্ৰ গামোচাৰ পৰা ধৰি আনকি খামটো পৰ্যন্ত মই খুব সুন্দৰকৈ সংৰক্ষণ কৰি ৰাখিম আৰু কাৰণ জীৱনৰ এইটো এটা খুব মধুৰ অনুভৱ। আপোনালোকক মই কিদৰে বুজাওঁ।